Abucho, Baba. Abucho, Pucho, kota ka dikali? Ha? Oh na, mana tu itu fuso deh, Abucho, itu mana. বন্ধুসকল আমাৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো বন্ধুসকল আমি হেনেখনি তেজপুৰ গৈছিলো ইয়াৰ আগৰ ভিডিঅটো যদি আপোনালোকে চাইছে ফেসবুকত ইউটিউবত দিয়া নাই ফেসবুকত দিছিলো ফেসবুকত যদি চাইছে গম পাইছে আৰু ফেসবুকত মোৰ আইডিটো হৈছে জিন্তু সৈকে গৈ আপোনালোকে চাবগে পাৰিব নোচোৱাসকলে আমি হেনেখনি তেজপুৰ গৈছিলো হৰপৰিবখৰ দিনাখনি পাৰ্থদা আৰু মই ৰেস্কিউ কৰি থাকে তেওঁ জীৱনটোৰ লগত বহুত উতপোতভাৱে জড়িত তেওঁ এটা এৱাৰ্ড পাইছিলে এৱাৰ্ডটো আনিবলৈ আমি তেজপুৰ গৈছিলো আৰু সেই ব্লগটোতে আমি সৌৰভ বৰগুটকি দাদাক পাইছিলো লগ পাইছিলো বহুত ধুনীয়া কথা কৈছিলে চাওঁ বুলি ভাবিলে মোৰ ফেসবুক পেজত গৈ চাবগে পাৰে আৰু হেদিনাখনি আহোতে মোৰ ভাল লগা এজন দাদা তেওঁ প্ৰকৃতি প্ৰেমী আপোনালোকে সকলোৱে চিনি পায় মনোজ গগৈ কাজিৰঙা মনোজ গগৈ দাদাৰ ওচৰত সোমাইছিলো আৰু তেওঁ বহুত ধুনীয়া কথা কৈছিলে আমাৰ বানপানীত এবাৰ বানপানীত কিমান ৰেস্কিউ কৰিলে কি ৰেস্কিউ কৰিলে কিমান কি জন্তু আছে তেওঁৰ ওচৰত এতিয়া বৰ্তমান সকলোখিনি জনাবলৈ চেষ্টা কৰিম আৰু এতিয়া বলক আমি যাওঁ দাদা ওচৰলৈ কেলে মই আহিলো ইন্টো নিদিলো ইন্টোটো সেইকাৰণে ঘৰৰ পৰা দি দিছো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল ফাইনেলি আজি ভিডিঅ'টো মুখ্য আকৰ্ষণ বুলি ক'ব লাগিব মনোজ গগৈ আপোনালোকৰ নামেই পৰিচয় আপোনালোকে চিনি পায় মনোজ দা নমস্কাৰ আমাৰ চেনেলত স্বাগতম জনাইছো আপোনাক বহুত আগৰ পৰা চাই থাকো আৰু ককাইকো কৈ থাকো মানে মনোজ দা গেলে লৈ আহিব ককাইক স্পেচিয়েল থেংকছ দিব লাগিব কিন্তু আজি মোক লৈ আহিলে ধন্যবাদ দেই আৰু খবৰ কেনেকুৱা ভালে আছো বানপানী আৰু দুৰ্যোগ চলি আছে পুৰা দুৰ্যোগ চলি আছে ভাগে মানুহে কাম কৰি আছে হয় গতিকে আৰু কিমান দিন চলিব ঠিক নাই আকৌ যাতে বানপানী নহওক সেয়া কামনা কৰিম আৰু আজি পাৰ্থ ওলাইছেহি তেজপুৰৰ পৰা চিধা কাজিৰঙা ওচৰলৈ গৈ যাব গতিকে পাৰ্থই যোৰহাটত কাম কৰি আছে গতিকে মই কাজিৰঙাত মই ভাবো আৰু এনেকুৱা লাগে জেগাই মানুহে বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে কাম কৰে আৰু জীৱ জন্তু নাথাকিলে প্ৰকৃতি নাথাকিলে মানুহ নাথাকিম গতিকে আজি সৰ্প দিৱস বিশ্ব সৰ্প দিৱস আজি সুন্দৰ দিন গতিকে সকলোলৈকে সৰ্প দিৱসৰ শুভেচ্ছা যাচিলোঁ আৰু এতিয়া আপোনাক কথা এটা সুধিম আপুনি কিমান বছৰ কৰি আছে এইটো কাম আমিতো মোৰতো ৩-৪ বছৰমান হৈছে আপোনাক মানে ভালকে দেখা আৰু মোবাইল 19 বছৰমান হ'ল প্ৰায় 2005 চনৰ পৰা কৰা হৈছে 2005 চনৰ পৰা 19 বছৰ চাকৰিও বোলে পাইছিলে এৰিলে চাকৰি ইলেক্ট্ৰিচিটি বৰ্ডত কৰিছিলোঁ তাৰপৰা ভাল নালাগিলে আৰু ওপৰলৈ কিজানি সেইটো লিখাই আছে যিহেতু প্ৰকৃতিৰ মানুহ প্ৰকৃতিগিলা আহিবই লাগিব আৰু মানে কি ভগৱানৰ বিনা হেৰি মানে অনুমতিত আমি এক খোজো দিব নোৱাৰে তেওঁ যি ইচ্ছা সেইফালে নিব আৰু যেনেকৈ নিয়ে তেনেকৈ গৈ থাকিম আৰু তেওঁ লীলা প্ৰকৃতি থাকিলে মানুহ থাকিব হয় আৰু প্ৰকৃতিক জীয়াই ৰাখিবলৈ এনেকুৱা সকল মানুহ লাগিব চবেই ভগৱানে নিজে আহি যিহেতু প্ৰকৃতিক ৰক্ষা কৰিব নোৱাৰে তেখেতসকলৰ আশীৰ্বাদ এইসকল মানুহ এখেতসকলৰ জৰিয়তে প্ৰকৃতি ৰক্ষা হৈছে আৰু বাকী জীৱকুল ৰক্ষা হৈছে আমি সকলোৱে চিন্তা কৰিব লাগিব আজিৰ দিনত আমি প্ৰত্যেকজন ব্যক্তিৰ আচলতে এইটো চিন্তাধাৰা হ'ব লাগে যে প্ৰকৃতিয়ে সকলো আৰু প্ৰকৃতিৰ লগত ফেৰটো মাৰিবই নোৱাৰে আৰু প্ৰকৃতি নাথাকিলে কোনোৱে বাচি নাথাকে গতিকে আমাক যোনে আমাক বচাই ৰাখিছে অন্ততঃ তেওঁলোকৰ কাৰণে আমি কিবা কাম হ'লেও কৰিব লাগিব আমি দিনটোত যদি 1 ঘণ্টাও আমি প্ৰকৃতিৰ কাৰণে চিন্তা কৰোঁ গতিকে লাখ মানুহৰ লাখ ঘণ্টা হ'ব মানে লাখ ঘণ্টাত কিমান কাম হ'ব পাৰে তেনেকুৱাই হয় আজিলৈকে কিমান ৰেস্কিউ কৰিছে কিবা হিচাপ আছে নেকি এতিয়ালৈকে 6000 প্লাছ হ'ল 6000 প্লাছ হৈ গ'ল
তাৰ ভিতৰতে আছে 90+ চৰাই আৰু 31 স্পিচিছ ৰেপটাইলছ আৰু 21 মেমলছ স্পিচিছ, প্ৰায় 6000+ হ'ব। আৰু ইয়াত মই বহুত ফটো দেখিছোঁ আপোনাৰ, প্ৰতিখন ফটোৱেতো এটা এটা জীয়া কাহিনী আছে। কাহিনী নহয় নহয়, মই ইয়াতখিনি কথা কোৱাই নাই, ওপৰত যে যিখন আৰ্ট কৰাখিনি কথা কৈছে। ইয়াতে এখন ফটো আছে, এইখন তাৰ নামটো লাকি আছিলে, লাকিলি বাচিছে মানে বৰটোকোলাটো যে বৰটোকোলা, একচুৱেলি তাত তেলীয়া হাৰেং বুলি কয়, তেলীয়া হাৰেং। আৰু তাক ৰিলিজ কৰা এইটো এটা হেৰি, আৰু এইটো হ'ল 4টা কিংফিছাৰ এইটো ভিডিঅ' দেখিছে? এইটো নহয়, এইটো বহুত পপুলাৰ, ময়ো চাইছোঁ বাৰু এইটো মানে ফেচবুকত। এইটো আৰু সেইটো এটা বৰটোকোলা, তাৰ এটা আৰ্টিফিচিয়েল লেগ লগাইছিলোঁ, মানে ভৰি এটা আপুনি নিজে নাছিলে তাৰ, গতিকে তাক লগাই পেলাই তাক ৰিলিজ কৰা হ'ল। ধুনীয়াকৈ হেৰি কৰিব। এইটো ভেটেনেৰীত কৰিছিল নে? নাই, মোক চেণ্টাৰতে কৰিছিল, নিজে কৰা। মানে এতিয়া যে আপুনি এইটো লেগটো খোৱালে, এইটো ভেটেনেৰীত কিবা অপশ্যন আছেনে, যদি কোনোবাই আকৌ এনেকৈ পায় কৰিবলৈ? পাৰিব, সেইটো আচলতে তেওঁলোকে চেষ্টা কৰিলে পৰা যাব, আৰু কাৰণ মই পাৰিছোঁ যেতিয়া তেওঁলোকে আৰু ধুনীয়াকৈ পাৰিব। আপুনি কেতিয়াবা সুধিছে নি তাত, মানে লেগটো খুৱাব পাৰিব নি এনেকৈ চৰাই? কাৰোবাক সুধিছিলোঁ, কিন্তু তেওঁলোকে চিষ্টেম নাই বুলি ক'লে। মানে অসমত ফাৰ্ষ্ট টাইম হৈ আছে চাগে, অসমত কোনোবাই কৰিছে যদিও প্ৰথম আমিও নাই শুনি ইমান দিনে, মানে কাৰণ কি হ'ল, চেষ্টাটো কৰিছোঁ, কি আপত্তি আছে? প্ৰথম কথা হৈছে সি ছাৰ্ভাইভ কৰিছে, এবছৰলৈকেতো আছেই, গম পাই আছোঁ। না আপোনাৰ কেইটা আছিলে এবছৰ? মানে চৰি ফুৰে আৰু তাক কোনো বস্তু মানে কেপটিভ কৰি ৰখা নহয়, আৰু সিহঁতৰ এটা ট্ৰেইনিং হয়। এতিয়া কিংফিচাৰকেইটা বা যিমানবোৰ এনিমেল সৰুৰ পৰা ডাঙৰ কৰা হয়, ডাঙৰ কৰাৰ পিছত সিহঁতি মোকে মাক বুলি ভাবি লয়, আৰু মাক বাপেক বুলি মোকে ভাবি লয়, না আপোনাৰ ল'ৰা ছোৱালী বুলি ক'ব লাগিব, ল'ৰা ছোৱালী বুলি আচলতে সিহঁতি ভাবি লয় মাক বুলি, আৰু সেই মাকৰ মৰমটো সিহঁতি ৰাখে, কিন্তু সিহঁতক এটা ট্ৰেইনিং দিয়া ব্যৱস্থা হয়, আৰু সেই ট্ৰেইনিংটোতে সিহঁতক শিকোৱা হয় কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে। গতিকে তাত ট্ৰেইনিং হোৱাৰ পিছতে সিহঁতক ৰিলিজ কৰা হয়, আৰু বিনা ট্ৰেইনিঙত সিহঁতক ৰিলিজ কৰিলে বা নেচাৰে ক'ব যে এইটো সময়তে তোমাৰ বাচ্চাকেইটা মোলৈ পঠিওৱা, আৰু সেইটো সময়লৈকে ৰ'ব লাগে, আৰু যদি তাৰ আগত বা পিছত ৰিলিজ কৰা হয় ছাৰ্ভাইভ কৰিব নোৱাৰে। যদি সময় নাহে আপুনি এবছৰলৈ পুহি থাকিব নেকি? এবছৰটো সময় আহিবই, কাৰণ তেনেকুৱা চিটুৱেশ্যন হয় বা তেনেকুৱা পৰিৱেশটোতো একবছৰটো আহিবই কোনোবা এটা সময়, গতিকে সেই সময়টোৰ কাৰণে আমি ৰখিব লাগিব। আৰু ইয়াৰ মেটেৰিয়েলটো কি দিছিলে আপুনি, তাৰ যিটো লেগ খুৱাইছিলে? এইটো চিৰিঞ্জৰ দ্বাৰা হেৰি কৰা হৈছিলে, আমাৰ যিটো বেজি যে দিয়ে, 2টা চিৰিঞ্জ লগাই পেলাই, আৰু তাৰ ইণ্টাৰলক কৰা হৈছে যাতে সি ওলাই যাব নোৱাৰে। সেইটো এটা বেলেগ চিষ্টেম আছে, হিট দি পেলাই তাক ইণ্টাৰলেট কৰা হৈছে। তাৰপিছত সি মৰি গ'লেও মানে ভৰিটো ফুলটো নাখায় কেতিয়াও। কিবা খবৰ পায় নি এতিয়া তাৰ, এতিয়া আছে নে নাই? বছৰলৈকে তাৰতো খবৰ পাই থাকোঁ, আকৌ ভিতৰৰ পৰা ফোন কৰে, আপোনাৰ ভৰি লগোৱা এইটো, ঠেং লগোৱা এইটো আচলতে ইয়াতে চলি আছে, মই সুধোঁ যে ঠেংটো আছে নেকি, আছে। গতিকে সেয়া। আৰু এইবাৰতো বানপানী বৰ ডাঙৰকৈ হৈছে, এইবাৰ কিমান ৰেস্কিউ কৰিলে? 50টাৰো অধিক হ'ল এতিয়ালৈকে ৰেস্কিউ। তাৰ মাজত কি আছিলে? চৰাই আছিলে, সাপ আৰু বেলেগ পহু আছিলে। আৰু কিমান মৰিলে এইবাৰ আপোনাৰ তথ্যত? অফিচিয়েলি ৰেকৰ্ড মতে 180 মান হ'ব লাগে, কিন্তু সেয়া অফিচিয়েলি তেওঁলোকে দিছে, আৰু 135 নে 37 কিবা এটা, মই একজেক্টলি 137 কিজানি এইটো তেওঁলোকে ৰেস্কিউ দেখাইছিল। তাৰ মাজতে চব আছে, চব জীৱ জন্তু আছে, গঁড়ো আছে, সাপ আছে বা কিবা কিবি গঁড় পোৱালি আছে। আজিতো বহুত ভাল দিনটাত আপোনাক লগ পালোঁ, আৰু মই কৈছোঁ ক্ৰেডিটটো পাঠক দিব লাগিব, পাঠক বহুত বহুত থেংক ইউ সেইকাৰণে। আৰু আমাৰ নৱপ্ৰজন্মৰ কাৰণে কি ক'ব আপুনি? আচলতে কি বুলি ক'ম, আৰু বহুত ভাল লাগে যে নৱপ্ৰজন্ম ওলাই আহিছে, আৰু সিহঁতক এখন প্লেটফৰ্ম দিব লাগে, আৰু অকল মনোজ গগৈ, অকল পাৰ্থ বা এটা NGO বা এটা ডিপাৰ্টমেণ্টে কেতিয়াও মানে কনজাৰ্ভেশ্যন কৰি ৰাখিব নোৱাৰে। গতিকে চবৰে সহায় লাগিব, হাত লাগিব, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিব লাগিব, আৰু এইটো
এইটো আচলতে ক্লাছ আমাৰ স্কুলৰ পৰাই আচলতে ইয়াৰ ওপৰত আচলতে চৰ্চা দিব লাগে বা মানে ছাবজেক্টটা ইয়াৰ ওপৰত হ'ব লাগে ছাবজেক্টটা হ'ব লাগে আচলতে তেওঁলোকৰ এইটো ট্ৰেইনিং বা তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিব লাগে যাতে তেওঁলোকে আগলৈ গৈ পেলাই অন্ততঃ যুৱকৰ ৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে আৰু এইটো নহয় যে হাফডাল ধৰি পেলাই এটা এনিমেল ধৰি আনি ৰিলিজ কৰিলে সেইটোৱে আচলতে মানে সংৰক্ষণ বুলি নুবুজায় কিন্তু বেলেগ মানুহৰ ল'ৰা ছোৱালী বহুত বেলেগ টেলেণ্ট আছে কিছুমানে কবিতা আবৃত্তি কৰে কিছুমানে আৰ্ট কৰে কিছুমানে ডকুমেণ্টাৰী বনায় কিছুমানে বেলেগ বক্তৃতা দিয়ে গতিকে সেই বক্তৃতাৰ যোগেদিও কনজাৰ্ভেশ্যন কৰিব পাৰে আৰ্ট কৰি পেলাই কনজাৰ্ভেশ্যন কৰিব পাৰে বা এখন ডকুমেণ্টাৰী বনাই পেলাইও কনজাৰ্ভেশ্যন কৰিব পাৰে গতিকে বেলেগ টেলেণ্ট আছে আৰু সেইটো হিচাপতে আমি কনজাৰ্ভেশ্যন কৰিব পাৰোঁ গতিকে মই ভাবিম যে সকলো ওলাই আহিব লাগে আৰু সকলোৱে আমি আচলতে একেলগে যুৱক সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰিব লাগে আপোনাৰতো এখন ৰেস্কিউ চেণ্টাৰ আছে ৰেস্কিউ চেণ্টাৰ বুলি হয় চেণ্টাৰ বুলিয়ে ক'ব লাগিব এটা জেগাত নি পেলাই কাৰণ জেগাটো আহল বহল গছ গছনি বনাই লোৱা হৈছে গছ গছনি ৰুই লোৱা হৈছে ডাঙৰ গছ হৈছে আৰু যুৱকৰ তাতে মানে তাতে ট্ৰেইনিং দিবলৈ এটা আহল বহল জেগা লাগে পৰিৱেশ এটা লাগে চব ফালৰ পৰা এইটো সুবিধা হৈছে পানী লাগে গতিকে সেইটো কাৰণে সুবিধা হৈছে আৰু তাতে গোটেই ৱাইল্ড লাইফখিনি তাৰ পৰাই কাম কৰা হয় তাত কিবা আছে নি এতিয়া জীৱ জন্তু চৰাই পোৱালি কেইটামান আছে একেবাৰে কণীৰ পৰা জাষ্ট ওলাইছিলে পৰিলে ওপৰৰ পৰা আৰু কুমুদ বুলি ল'ৰা এটাই পালে তাৰপিছত সি আনি পেলাই গোটাই দিলে এতিয়া সেই টাইমত তত্বাৱধান কৰা হৈছে ডাঙৰ হ'লে এনেকৈ প্ৰকৃতিক এৰি দিব আকৌ ডাঙৰ হ'লে সেইটো ট্ৰেইনিং হ'ব ট্ৰেইনিং হোৱাৰ পিছত আৰু প্ৰকৃতি আপুনি বোলে প্ৰশিক্ষণ দিয়ে মানে এনেকুৱা চৰাই ডাঙৰ কৰা মোক পাঠৰাই গৈছিলে অঁ আচলতে মানে চৰাই ডাঙৰ কৰা বুলি নহয় আচলতে ৱাইল্ড লাইফ আমি ভাল পাব লাগে চৰাই চিৰিকটি ভাল পাব লাগে আৰু আচলতে মই 2008ৰ পৰাই চৰাইৰ ওপৰত মানে সিহঁতক শিকাই আছোঁ 2008ৰ পৰা কেইবাটাও বেষ্ট এতিয়ালৈকে 104টা ল'ৰা ছোৱালীক আপুনি শিকালোঁ আৰু বহুত ল'ৰা ছোৱালী এতিয়া কোনোবাই এনজিঅ'ত কৰি আছে কোনোবাই টুৰিষ্ট গাইড কৰি আছে কৰি আছে গতিকে সেইখিনি বৰ্তমান সময়ত এতিয়া 12টা ল'ৰা ছোৱালী আছে সৰু নে সৰু ক্লাছ 9ৰ পৰা আছে ক্লাছ 9 to সিহঁতক মানে এতিয়া বাৰ্ড ৱাচিংটো কৰাই আছোঁ এবছৰ হ'ল এবছৰ পাৰ হ'ল আৰু বাকী আৰু এবছৰ আছে যাতে সিহঁতি আচলতে এই ল'ৰা ছোৱালীবোৰ এইটো কাৰণে দিয়া হয় যে কিছুমান ইনফৰ্মেশ্যন সিহঁতি যাতে দিব পাৰে আৰু আমাৰ কাজিৰঙাত চৰাই দেখুৱাই পেলাই মানুহে চলিব পাৰে গাইড কৰিছে যিহেতু গাইড কাৰণ আমাৰ ইয়াতে বহুত হোটেল ৰিজৰ্ট আছে আৰু সেই বিভিন্ন দেশী বিদেশী পৰ্যটক আহে আৰু পৰ্যটকক আমি এতিয়া নেশ্যনেল পাৰ্কৰ ভিতৰত লৈ যে গাইড হিচাপে গতিকে কিবা এটাতো দিয়ে বা হোটেল হয় কেতিয়াবা মানে এটা মানে তেওঁলোকে চাকৰি হ'লেও গতিকে পিছলৈ যাতে সিহঁতি একো নকৰিলেও কিবা এটা কৰি খাব পৰাকৈ সিহঁতক এইটো কৰা হয় ফিজ কিবা লয় নি তাত নাই আমাৰ কাজিৰঙা কোনো আজিলৈকে তেনেকুৱা আজি 104টা সম্পূৰ্ণ ফ্ৰীকৈ কৰে সম্পূৰ্ণ ফ্ৰী আৰু সিহঁতি ৰাতিপুৱাই আহি পেলাই 5:30 বজাতে আহে কোনোবাই যদি আপোনাক শিকিম বুলি ভাবে তেতিয়া কেনেকৈ কণ্টেক্ট কৰিব আপোনাক আহিব পাৰে তেওঁলোকে ইয়াতে খালি তেওঁলোকে থকা ব্যৱস্থাটো কৰি ল'ব লাগিব নিজে কৰি ল'ব লাগিব গতিকে শিকিব পাৰে কহৰাত আহি আপোনাৰ নাম লটো দেখাই দিব আপোনাক বা সুধিলে হ'ল কাৰোবাক আৰু বা নিজেও কণ্টেক্ট কৰিব পাৰে চবেই চিনি পাব তেনেকৈ হ'ব নাম্বাৰটো দিয়াত অসুবিধা হৈ গ'লে এনি টাইম ফোন আহি থাকে বহুত ধন্যবাদ আপোনাক আৰু লগ পাই থাকিম আৰু এৱাৰ্ডবোৰ চাওক আকৌ এবাৰ মই দেখাই দিছোঁ মানে এইবোৰ আৰু চাগে ক'ত কিমান আছে ঠিক নাই ইয়াত যোৰাখিনিহে থৈছে 2019তো পাইছে বহুত মানে চব ফালে এৱাৰ্ডেই এৱাৰ্ড